নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। বিএড এন্ট্ৰেন্স 2026ৰ প্ৰস্তুতি আমি ইতিমধ্যে আৰম্ভ কৰিছো আৰু আজিৰ ক্লাছটো সেই হিচাপে লৈ আহিছো। ক্লাছটো আৰম্ভ কৰিম, কিন্তু আৰম্ভ কৰাৰ আগত আমি একেলগে কিবা এটা চাই লওঁ। প্ৰথমতে স্ক্ৰীনত আমাৰ এটা PDF খোল খাইছে, প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ বুলি লিখা আছে। যদি আমি চকু ফুৰাও দেখিবলৈ পাম যে ডিব্ৰুগড় ইউনিভাৰ্চিটি 2025ৰ কোৱেশ্চন ইণ্ডিয়ান পলিটিৰ পৰা আহিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি 2025ৰ আন এটা কোৱেশ্চন ইণ্ডিয়ান পলিটিৰ পৰা, আন এটা 2025ৰ কোৱেশ্চন ইণ্ডিয়ান পলিটি সাবজেক্টৰ পৰা। ঠিক সেইধৰণে 2024ৰ দেখিবলৈ পাইছো, 2024ৰ বেলেগ এটা প্ৰশ্ন, 2023ত আছে এই প্ৰশ্নটো। যদি চকু ফুৰাও একেদৰে গুৱাহাটী ইউনিভাৰ্চিটিত 2025ত এইটো প্ৰশ্ন আছে, 2025ত আন এটা প্ৰশ্ন, ঠিক সেইদৰে আন এটা প্ৰশ্ন আমি দেখিবলৈ পাইছো। এই আটাইবোৰ প্ৰশ্ন হৈছে ইণ্ডিয়ান পলিটিৰ পৰা বিএড এন্ট্ৰেন্সত অহা প্ৰশ্নসমূহ গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে আমাৰ ইণ্ডিয়ান পলিটি পাৰ্টটো কিমান এটা গুৰুত্বপূৰ্ণ পাৰ্ট। প্ৰত্যেক বছৰে মিনিমাম 4টাৰ পৰা 6টালৈকে প্ৰশ্ন এই পাৰ্টটোৰ পৰা অহা দেখা যায়। গতিকে আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ পৰা ইণ্ডিয়ান পলিটি ক্লাছেছ। আপোনালোকে ছাপোৰ্ট দিব, ছাপোৰ্ট দিলে আমি ধুনীয়াকৈ ইণ্ডিয়ান পলিটি ছেকশ্যনটো সম্পূৰ্ণ কভাৰ কৰিবলৈ যত্ন কৰিম। আৰম্ভ কৰাৰ আগত যিসকলে গম পোৱা নাই, আমাৰ লাৰ্ণিং কিউবৰ পাব্লিছ কৰি উলিয়াইছে লাৰ্ণিং কিউবে এখন ই-বুক ফৰ বিএড এন্ট্ৰেন্স 2026, মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026। প্ৰত্যেকটো ছাবজেক্ট বিএড এন্ট্ৰেন্সত যিসমূহ প্ৰয়োজন, চিলেবাছত যিসমূহ ছাবজেক্ট আছে, প্ৰত্যেকটো ছাবজেক্ট কভাৰ কৰি এই ই-বুকখন প্ৰস্তুত কৰি উলিওৱা হৈছে। যিসকলে ল'ব বিচাৰে এটা হোৱাটছএপ কৰিব এই নাম্বাৰটোত। কেৱল 149 ৰুপিজত আপোনালোকে এই ই-বুকখন লাভ কৰিব পাৰিব। ই-বুকখনত আমি নতুনকৈ সংযোজন কৰিছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ। বৰ্তমান 6খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ আমি আগবঢ়াইছো। লাহে লাহে আমি নতুনকৈ আৰু সংযোজন কৰি দিম। যিসকলে ই-বুকখন পাৰচেজ কৰে তেওঁলোকক এটা হোৱাটছএপ গ্ৰুপত জইন কৰোৱা হয়। সেই হোৱাটছএপ গ্ৰুপৰ জৰিয়তে ফিউচাৰত আৰু নতুন নতুন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ আমি আপোনালোকক আগবঢ়াই যাম। গতিকে পলম নকৰি আজিৰ ক্লাছটোলৈকে আহিছো। আমাৰ গাইডবুকখনৰ পৰাই আমি ইণ্ডিয়ান পলিটি, যিহেতু গাইডবুকখনত ইনক্লুডেড আছে, গতিকে গাইডবুকখনৰ পৰা আমি আজিৰ ইণ্ডিয়ান পলিটি পঢ়িবলৈ আৰম্ভ কৰিম। ঠিক আছে, ইয়াত দেখিবলৈ পাইছো ইণ্ডিয়ান পলিটিৰ আমাৰ চেপ্টাৰ আৰম্ভ হৈছে। ঠিক আছে, গতিকে আহক আৰম্ভ কৰো। প্ৰথমতে কি হৈছে যে ইণ্ডিয়ান পলিটি আৰু পলিটিক্স দুইটা বেলেগ বেলেগ বস্তু হ'ব। পলিটিটো কিহৰ লগত বেছিকে জোৰ খাব? কনষ্টিটিউশ্যন, ৰুলছ, ল, এক্ট, সেইবোৰৰ লগত। আনহাতে পলিটিক্সটো এটা বেলেগ বস্তু। আমি গম পাইছো পলিটিক্সটো অলপ আইডিয়া আছে ন কি হৈ আছে চাৰিওফালে। পলিটিটো আহি গ'লে এডুকেশ্যনেল বস্তু এটা আহি যায়। ঠিক আছে, চ' সেই ডিফাৰেন্সটো আমি মনত ৰাখিব লাগিব। মেকিং অফ দ্য কনষ্টিটিউশ্যন। পলিটি আৰম্ভ ক'ৰ পৰা হয় যে আমাৰ ভাৰতৰ এখন সংবিধান আছে আৰু আমি চবেই সেই সংবিধানখন মানি চলো। সেই সংবিধানখনেই পলিটি। তো এই সংবিধানখন, ভাৰতৰ যিখন সংবিধান আছিল, সেইখন কেতিয়া বনোৱা হ'ল, কেনেকে বনোৱা হ'ল, কি প্ৰেক্ষাপটত, সেইসমূহ আমি আলোচনা কৰিম। প্ৰথম টপিক আমাৰ মেকিং অফ দ্য কনষ্টিটিউশ্যনত। প্ৰথম, এই যে ভাৰতৰ এখন কনষ্টিটিউশ্যন হ'ব লাগে, কনষ্টিটিউশ্যন হ'ব লাগিলে এটা কনষ্টিটিউশ্যন এছেম্বলি থাকিব লাগিব। ঠিক আছে, সংবিধান এখন হ'ব লাগিলে সংবিধানখনটো কোনোবাই বনাব লাগিব। কোনে বনাব? এজন মানুহে সংবিধান বনাব নোৱাৰে। সংবিধান বনাব লাগিলে এটা কমিটি থাকিব লাগিব, তাহাঁতৰ মাজত মিটিং হ'ব লাগিব, চবৰে মত ল'ব লাগিব আমি। সেই যিটো সভা, সেইটোৱে হৈছে কনষ্টিটিউৱেণ্ট এছেম্বলি। চ' ভাৰতৰ সংবিধান বনোৱাৰ কাৰণে কনষ্টিটিউৱেণ্ট এছেম্বলি এখন হ'ব লাগে বুলি প্ৰথমতে কোনে কৈছিল? যদি পৰীক্ষাত আহে আমি ক'ম এম.এন. ৰয়। এম.এন. ৰয়ে এই আইডিয়াটো দিছিল প্ৰথমতে যে ভাৰতৰ এখন কনষ্টিটিউৱেণ্ট এছেম্বলি হ'ব লাগে। কেতিয়া দিছিল? 1934ত এম.এন. ৰয় এই মানুহজনে এই কথাটো কৈছিল। ঠিক আছে, এম.এন. ৰয়ে কৈছে। তাৰপিছত কি হ'ল? 1935ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ, বৰ্তমানৰ দৰে নাছিল, সেই সময়ত বেলেগ আছিল। তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল। তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে প্ৰথমবাৰ 1935ত ক'লে যে ভাৰতৰ এখন কনষ্টিটিউৱেণ্ট এছেম্বলি এখন হ'ব লাগে, যিখনে ভাৰতৰ কাৰণে কনষ্টিটিউশ্যন এখন বনাব। কাৰণ তেতিয়ালৈকে কিন্তু ভাৰত স্বাধীন হোৱা নাছিল। ঠিক আছে,
একে সময়তে গান্ধীজী বা আন নেতাসমূহে ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰি গৈ আছে যে আমাক স্বাধীনতা দিব লাগে আৰু লগতে আমাৰ এখন কনষ্টিটিউশ্যন হ'ব লাগে, কনষ্টিটিউৱেণ্ট এছেম্বলি এটা আমি বনাব লাগে। তাৰপিছত শাসনটো ব্ৰিটিছে কৰি আছিল, গতিকে আমি দাবীবোৰ কাৰ ওচৰত দিম? ব্ৰিটিছৰ ওচৰত দিম। তাৰপিছত কি হ'ল যে 1940 চনৰ আগষ্ট মাহত ব্ৰিটিছে এটা অফাৰ লৈ আহিলে, আগষ্ট অফাৰ বুলি। ঠিক আছে, অফাৰ যে ভাৰতীয়সকলক ক'লে তোমালোকক আমি এটা অফাৰ এটা দিছো, কাৰণ ভাৰতীয়সকলে প্ৰতিবাদ কৰি আছে ন যে আমাক কি লাগে? স্বাধীনতা লাগে, স্বাধীনতা লাগে। ব্ৰিটিছে কৈছে ঠিক আছে, সম্পূৰ্ণ স্বাধীনতাটো তোমালোকে নাপাবা, এটা অফাৰ এটা দিও তোমালোকক, তোমালোকে ডমিনিয়ন ষ্টেটাছ পাবা। কি পাবা? বোলে ডমিনিয়ন ষ্টেটাছ। ডমিনিয়ন ষ্টেটাছ মানে কি? মানে ঠিক আছে, নিজৰ জেগাখিনি নিজে হেৰি কৰা, শাসন কৰা, কিন্তু অভাৰঅল যিটো কণ্ট্ৰল, ডাঙৰ কণ্ট্ৰলটো আমাৰ হাতৰ ওপৰত, আমাৰ ওপৰত থাকিব। মানে কিছুমান অভাৰঅল ডাঙৰ কণ্ট্ৰল, যেনেকে ডিফেন্স, আৰ্মি, সেইবিলাক কণ্ট্ৰল ব্ৰিটিছে নিজৰ হাতত ৰাখিব বিচাৰিছে। কৰি থাকা, সৰু সুৰা শাসনবিলাক কৰি থাকা, বাট অভাৰঅল ডাঙৰ কণ্ট্ৰলটো কিন্তু আমাৰ হাততে থাকিব। ডমিনিয়ন ষ্টেটাছ তোমালোকক আমি দিম। কোনে কৈছিল? কেতিয়া কৈছিল? আগষ্ট অফাৰত কৈছিল। কেতিয়া? 1940 চনত ব্ৰিটিছে ভাৰতীয়সকলক ক'লে। তো ডমিনিয়ন ষ্টেটাছ দিলেও কনষ্টিটিউশ্যন এখন লাগিব। তাৰমানে থুলমূলকে 70% স্বাধীনতা দি দিছে, কিন্তু যিটো আমি সাৰ্বভৌমত্ব বুলি যে শব্দটো কওঁ, আমি যে ছভৰেইন বুলি কওঁ, একদম সম্পূৰ্ণ স্বাধীন, সেইটো কিন্তু সম্পূৰ্ণ স্বাধীন নহয়। সম্পূৰ্ণ স্বাধীন নহ'লেতো কনষ্টিটিউৱেণ্ট এছেম্বলি এটা লাগিব। গতিকে আগষ্ট অফাৰত কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কথা মেনশ্যন কৰা হ'ল। ব্ৰিটিছে ক'লে ঠিক আছে, তোমালোকে ডমিনিয়ন ষ্টেটাছ ল'বা, লগত কনষ্টিটিউৱেণ্ট এছেম্বলি এখন মই বনাই দিওঁ, হৈ যাব আৰু এনেকে চলি থাকিবা। বাট কংগ্ৰেছ বা ভাৰতীয়সকলে সেই যিটো অফাৰ দিছিল যে ডমিনিয়ন ষ্টেটাছ, আমাৰ তলত থাকি কেনে তোমালোকে নিজে শাসন কৰা, আধা আধি স্বাধীনতা, সেই আধা আধি স্বাধীনতা মানি নললে। সেইকাৰণে 1940 চনত আগষ্ট অফাৰত কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰপ'জেল আহিছিল যদিও সেইটো গঠন হৈ নুঠিল। কাৰণ কিয়? ডমিনিয়ন ষ্টেটাছে আধা আধৰুৱা স্বাধীনতাটো ভাৰতীয়সকলে নললে। ক্লিয়াৰ হৈ গ'ল? তাৰপিছত কি হ'ল? তাৰপিছত আহিল কেবিনেট মিছন প্লান 1946ত। এই সময়ছোৱালৈকে ইংৰাজসকলে বুজি উঠিছিল যে আমি এট দ্য এণ্ড ভাৰতীয়সকলক স্বাধীনতা দিবই লাগিব। চ' যিহেতু দিবই লাগিব, কেবিনেট মিছন প্লেন আহিল। কেবিনেট মিছন প্লেনে যে ভাৰতত সংবিধান এখন বনোৱা হ'ব, সংবিধান বনোৱাৰ কাৰণে এখন সংবিধান বনোৱা কমিটি, যাক আমি কনষ্টিটিউৱেণ্ট এছেম্বলি বুলি কৈ আছো, সেইটো এষ্টাব্লিছ কৰা হ'ব। সেই মিছনটো লৈ আহিল। তাৰপিছত কনষ্টিটিউৱেণ্ট এছেম্বলি আমাৰ এষ্টাব্লিছ কৰা হ'ল। কেতিয়া? 1946ত। কেতিয়া এষ্টাব্লিছ কৰা হ'ল? এইটো ইম্পৰ্টেণ্ট। নৱেম্বৰ 1946ত কনষ্টিটিউৱেণ্ট এছেম্বলিখন কনষ্টিটিউট কৰা হ'ল। চ' যেতিয়া কনষ্টিটিউট কৰা হৈছিল, কিমান মেম্বাৰ্ছ আছিল? আৰম্ভণিতে 389 মেম্বাৰ্ছ আছিল। তাৰপিছত কি হ'ল? এতিয়ালৈকে পাকিস্তান ভাগ হোৱা নাই। তাৰপিছত পাকিস্তান ভাগ হৈ গ'ল, পাকিস্তানৰ মানুহখিনিতো গুচি গ'ল এইখিনি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পৰা। গুচি যোৱাৰ পিছত ভাৰতীয় মেম্বাৰ কিমান থাকি গ'ল? ভাৰতীয় মেম্বাৰ থাকি গ'ল 299। কিন্তু ফাইনেলি যেতিয়া সৰ্বশেষত, এক ছেকেণ্ড, গুচি গৈছে, আহিছেনে? ঠিক আছে। বাট যেতিয়া ফাইনেলি সৰ্বশেষত চাইন কৰিলে যে কনষ্টিটিউশ্যনখন বনি গ'ল, বনি যোৱাৰ পিছত চাইন কৰিব লাগে এতিয়া। চাইন কৰোতে কিমানজন? এই প্ৰশ্নটো এবাৰ আহিছে। চাইন কৰোতে কিমানজন মেম্বাৰ আছিল? চাইন কৰোতে 284 মেম্বাৰ আছিল চাইন। ঠিক আছে। ভাৰতীয় মেম্বাৰ অৰিজিনেলি প্ৰথমতে 389 মেম্বাৰ আছিল, পাকিস্তান গুচি গ'ল, তাৰপিছত মেম্বাৰ হৈ গ'ল 299। তাৰপিছত কি হ'ল? কিছুমান মানুহ, বুঢ়া মানুহ আছিল কনষ্টিটিউৱেণ্ট এছেম্বলিখনত, এডভাইজাৰ টাইপ, বয়সীয়াল মানুহ মৰিলে, ঢুকালে, কিবা হ'ল। ফাইনেলি গৈ যেতিয়া কনষ্টিটিউশ্যনখন ৰেডি হ'ল, যেতিয়া আমি চাইন কৰি উলিয়ালো 24 জানুৱাৰী 1950 চনত চাইন কৰিলো, কিমান জনে চাইন কৰিছো? 284 জনে চাইন কৰিছো। ঠিক আছে। এইটো প্ৰশ্ন এবাৰ আহিছে বেলেগ এটা পৰীক্ষাত, সেইকাৰণে মই জোৰ দিছো প্ৰশ্নটোত। মহিলা কিমানজন গৰাকী আছিল? 9 গৰাকী মহিলা আছিল। এইটো প্ৰশ্ন সোধে যে কনষ্টিটিউৱেণ্ট এছেম্বলিখন প্ৰথম মিটিংখন কেতিয়া অনুষ্ঠিত হৈছিল? ফাৰ্ষ্ট মিটিং ৱাজ হেল্ড অন ডিচেম্বৰ 9, 1946। কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰথম মিটিং 9 ডিচেম্বৰ 1946 চনত অনুষ্ঠিত হৈছিল। মিটিং অনুষ্ঠিত হ'ল। কাৰোবাকতো আমি অধ্যক্ষ পাতিব লাগিল, কাৰোবাক আমি সভাপতি পাতিব লাগিল। কাক পাতিম? যিজন আটাইতকৈ বয়সীয়াল, আটাইতকৈ ডাঙৰ, আটাইতকৈ ছিনিয়ৰ মোষ্ট মানুহ, তেওঁক ক'লো যে আপুনি আজি আমাৰ সভাখনৰ সভাপতি। তাৰপিছত
সেই সভাখনৰ আটাইতকৈ ডাঙৰ মানুহজন আছিল ডক্টৰ সচিদানন্দ সিনহা তেওঁ আছিল ওল্ডেষ্ট মেম্বাৰ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি কনষ্টিটুৱেণ্ট এছেম্বলিখনৰ আটাইতকৈ বয়সীয়াল বুঢ়া মানুহজন তেওঁ ক'লো আপুনি আমাৰ প্ৰেচিডেণ্ট তেওঁ সভাৰ মাইক ধৰিলে আঁত ধৰিলে সভা চলাই লৈ গ'ল তেওঁক আমি সভাপতি পাতিলো প্ৰেচিডেণ্ট পাতিলো ঠিক আছে সো প্ৰথম প্ৰেচিডেণ্ট এইটো প্ৰশ্ন বাৰে বাৰে সুধে কনষ্টিটুৱেণ্ট এছেম্বলিখনৰ প্ৰথম প্ৰেচিডেণ্ট কোন প্ৰথম প্ৰেচিডেণ্ট হৈছে ডক্টৰ সচিদানন্দ সিনহা হু ৱাজ দ্য টেম্পৰাৰী অৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট বুলি আমি ক'ব পাৰো ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন হয় ডক্টৰ সচিদানন্দ সিনহা কিন্তু তেওঁটো ইলেকশ্যন হৈ ফেলে বা সকলোৰে সৰ্বসন্মতি মতেতো প্ৰেচিডেণ্ট হোৱা নাছিল তেওঁক বয়সীয়াল কাৰণে সন্মান দি কিনে প্ৰথম দিনটোৰ কাৰণে আমি পাতিহে দিলো তাৰপিছত মিটিং আৰম্ভ হ'ল সৰু সুৰা সেই গ্ৰুপটোৰ মাজতে এটা সৰু সুৰা ইলেকশ্যন হ'ল তাৰপিছত পাৰ্মানেণ্ট প্ৰেচিডেণ্ট সকলোৰে মত হিচাপে যে একদম আমাৰ লিডাৰ আমি এওঁকে চুজ কৰিম পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে কাক চুজ কৰা হ'ল পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক চুজ কৰা হ'ল এতিয়া ইয়াত আৰু এটা প্ৰশ্ন আছে কি প্ৰশ্ন যে প্ৰথম মিটিংখন 9 ডিচেম্বৰ 1946 হৈছিল সচিদানন্দ সিনহা আছিল প্ৰেচিডেণ্ট তাৰ দুদিন পিছত 11 ডিচেম্বৰ 1946 কি কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে নিয়োগ কৰা হৈছিল কনষ্টিটুৱেণ্ট এছেম্বলিখন পালো বুজি নেক্সট আগবাঢ়িব পাৰি তাৰ পিছত হৈছে যে এই কনষ্টিটুৱেণ্ট এছেম্বলিখনৰ এডভাইজৰ কনষ্টিটিউচনেল এডভাইজৰ কোনে উপদেশ দিব যে কেনেকে কাম কাজ বিলাক হ'ব কেনেকে কি চলি থাকিব আমিও এখন কমিটি পাতিলে এজন উপদেষ্টা ৰাখো নহয় তো কাক উপদেষ্টা ৰাখা হ'ল বি এন ৰাও কনষ্টিটিউচনেল এডভাইজৰ কোন আছিল তেওঁ আছিল বি এন ৰাও এইবিলাক প্ৰশ্ন কিন্তু সোধে দেই বি এন ৰাও এডভাইজৰ কোন আছিল বোলে বি এন ৰাও আছিল হ'ব ঠিক আছে তাৰ পিছত আহি গ'ল অবজেক্টিভ ৰিজলিউচন হোৱাট ইজ অবজেক্টিভ ৰিজলিউচন কনষ্টিটিউচন এছেম্বলিখনে এতিয়াও কনষ্টিটিউচনখন বনোৱা নাই বনোৱাৰ আগত তেওঁলোকে ভাবি ল'ব লাগিব ন কনষ্টিটিউচনখনত আমি কি কি কৰিম তাৰ থিম কি হ'ব কেনেকে আগবঢ়াই ল'ম কি বস্তু যে দিজ থিংছ আৰ নন নিগোচিয়েবল এইকেইটা বস্তু থাকিবই লাগিব ইট ইজ অবজেক্টিভ ৰিজলিউচন যেনেকে আমি কিবা এটা শিকোৱাৰ আগত আমাৰ লাৰ্ণিং অবজেক্টিভ থাকে হোৱাট ইজ লাৰ্ণিং অবজেক্টিভ যে শিকোৱা টিচাৰ এজনে শিকোৱাৰ পিছত চিলড্ৰেনজনে শিশুজনে কি কি শিকিব লাগিব লাৰ্ণিং অবজেক্টিভ ঠিক সেইদৰে কনষ্টিটিউচনখন কেনেকুৱা হ'ব লাগিব ইয়াৰ অবজেক্টিভ কি হ'ব লাগিব সেইটো তেওঁ এটা ৰাখিলে কিছু পইণ্টছ ৰাখিলে যে এইকেইটাৰ ওপৰত এইকেইটা হ'ব লাগিব আমাৰ অবজেক্টিভ যাক আমি অবজেক্টিভ ৰিজলিউচন বুলি কওঁ কোনে এই অবজেক্টিভ ৰিজলিউচন আগবঢ়ালে বাৰে বাৰে প্ৰশ্ন সোধে জৱাহৰলাল নেহেৰুৱে আগবঢ়ালে কোনে আগবঢ়ালে অবজেক্টিভ ৰিজলিউচন জৱাহৰলাল নেহেৰুৱে আগবঢ়ালে এই কনষ্টিটিউচনখনৰ প্ৰথম পেজটোত যিটো প্ৰিএম্বল লগাই দিয়া হৈছে এই অবজেক্টিভ ৰিজলিউচনখনে পৰৱৰ্তী সময়ত প্ৰিএম্বল হিচাপে কনষ্টিটিউচনৰ প্ৰথম পেজটোত লগাই দিয়া হৈছে ঠিক আছে similar to our guidebook অকণমান মই দেখুৱাই দিছো এটা বস্তু যেনেকে যেতিয়া বা গাইডবুক বুলি বাদ দিয়ক যিকোনো যেতিয়া আমি কিতাপ এখন দেখো কিতাপৰ সন্মুখত এটা প্ৰিফেচ থাকে প্ৰিফেচ মানে হৈছে যে ৰাইটাৰে কি ভাবি ফেলে অথৰে কি ভাবি এই গাইডবুকখন কি কথা মাইণ্ডত ৰাখি এই গাইডবুকখন চলাই দিছে এই প্ৰিফেচটোত মই কি লিখিছো যে এনাফ ইম্পৰ্টেঞ্চ দিয়া হৈছে এডুকেশ্যন পাৰ্টটোত টিচিং এপ্টিটিউড পাৰ্টটোত সেই বস্তুবোৰ লিখিছো ঠিক আছে এমচিকিউত গুৰুত্ব আৰোপ কৰা হৈছে চ' সেই বস্তুখিনি মোৰ মাইণ্ডত আছে সেইখিনি মই লিখি ললো তাৰপিছত সেই হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলো দিছ ইজ অবজেক্টিভ ৰিজলিউচন ক্লিয়াৰ কোনে আগবঢ়াইছিল জৱাহৰলাল নেহেৰু বাৰে বাৰে অহা প্ৰশ্ন তাৰপিছত হৈছে চেয়াৰমেন অফ ড্ৰাফটিং কমিটি এইটো বাৰে বাৰে অহা প্ৰশ্ন বি আৰ আম্বেদকাৰ চ' বি আৰ আম্বেদকাৰক দায়িত্ব দিয়া হ'ল যে আমি সকলোৱে মিটিং চিটিং কৰিম তই মিটিঙৰ পৰা পইণ্টছ বিলাক উলিয়াই লবি যে কনষ্টিটিউচনত মোক থাকিব লাগিব বুলি মিটিঙত আমি ডিচাইড কৰিলো নহয় তাৰপিছত এইটো লিখিব লাগিব কোনোবাই কনষ্টিটিউচনখনত কোনে ড্ৰাফ্ট কৰিব কোনে এটা লেংগুৱেজত ধুনীয়াকে শুৱলাকে লিখিব বি আৰ আম্বেদকাৰে লিখিব ঠিক আছে ওকে এইটো প্ৰশ্ন আহে যে কেতিয়া এডপ্ট কৰা হ'ল ঠিক আছে কেতিয়া বনাই ৰেডি হ'ল কনষ্টিটিউচনখন 26 নৱেম্বৰ 1949 চন 1949ৰ 26 নৱেম্বৰ তাৰিখে কনষ্টিটিউচনখন বনাই ৰেডি হ'ল ঠিক আছে কিন্তু সেইদিনা এনফৰ্চ কৰা হোৱা নাই সেইদিনা কি কৰিছো আমি এডপ্ট কৰিলো এনফৰ্চ কৰা নাই
আমি লৈছো ঠিক আছে মোৰ বনাই ৰেডি হ'ল এনফৰ্চ মানে কি সেইদিনাৰ পৰা লাগু হৈ যোৱা সেইদিনাৰ পৰা সেই কনষ্টিটিউশ্যনখনৰ মতেই চব চলিব লাগিব এনফৰ্চ আমি কেতিয়া কৰিলো আমি 26 জানুৱাৰী 1950 চনত আমি এনফৰ্চ কৰিছো ঠিক আছে কেম ইনটু ফৰ্চ 26 জানুৱাৰী 1950 চন সেইকাৰণে 26 জানুৱাৰীটো প্ৰত্যেক দিনাই আমি ৰিপাব্লিক ডে বা কি বুলি কওঁ কনষ্টিটিউশ্যনেল ডে হিচাপে আমি পালন কৰো এই যে সিগনেচাৰৰ কথা ক'লো কনষ্টিটিউশ্যনখন বনাই ৰেডি হ'ল 284 মেম্বাৰ জিন্দা আছে সবে আহি সিগনেচাৰ কৰিব সিগনেচাৰ কেতিয়া কৰিলে সাইন কেতিয়া কৰিলে 24 জানুৱাৰী এই 26 জানুৱাৰী দুদিন আগত 24 জানুৱাৰী 1950 চনত সকলোৱে আহি সাইন কৰিলে কিমানজন মেম্বাৰে সাইন কৰিছে 284 জন মেম্বাৰে আৰু এই দিনটোতে ভাৰতৰ যি নেশ্যনেল এন্থেম আৰু নেশ্যনেল সং জাতীয় সংগীত আমাৰ জনগণ হয়নে আৰু গান কিটো বন্দে মাতৰম এতিয়া এই বস্তুটো আমি মানি ললো যে এইটো আমাৰ নেশ্যনেল সং আৰু নেশ্যনেল এন্থেম সেই দিনটোতে 24 জানুৱাৰী 1950 চনত আমি মানি ললো ঠিক আছে তো আপোনালোকে পিছত এই পইণ্টছ বিলাক ৰিভাইজ কৰিব গাইড বুকখন যিসকলে লৈছে ডাইৰেক্ট পঢ়িব এবাৰ পঢ়ি দিলে ৰিভিজন হৈ যাব যদি কোনোবাই লোৱা নাই স্ক্ৰীনশ্বট ৰাখি আছে যদি তেনেকে হলেও ৰিভাইজ কৰিব ফেকচুৱেল বস্তু হয় এই বস্তুবোৰৰ পৰা প্ৰশ্নবোৰ আহে হ'ব ঠিক আছে নেক্সট প্ৰশ্ন হৈছে যে 26 জানুৱাৰী তাৰিখটোৱে কিয় ললো বেলেগ এটা তাৰিখতো আমি ল'ব পাৰিলো হয় তাৰ কাৰণটো হৈছে বহু বছৰ আগত 20 বছৰ আগত যেতিয়াৰ কাহিনী চলি আছে তাৰে 20 বছৰ আগতেই 31 ডিচেম্বৰ 1929ত 20 বছৰ আগত এইবিলাক হিষ্ট্ৰীৰ কথা কৈ আছো 20 বছৰ আগতেই কংগ্ৰেছে কৈ থৈছিলে এটা কথা যে কিমান চন চলি আছে 1929 চন চলি আছে কৈ থৈছিল যে অহা মাহৰ 26 জানুৱাৰী তাৰিখে আমাক পূৰ্ণ স্বৰাজ দিব লাগিব সেই দিনটোৰ পৰা আমি পূৰ্ণ স্বৰাজ মানে ব্ৰিটিছ তহতৰ কথা আমি নুশুনো আমি নিজৰ মতে চলিম পূৰ্ণ স্বৰাজ ডে 20 বছৰ আগতেই 26 জানুৱাৰী তাৰিখটো কংগ্ৰেছে পূৰ্ণ স্বৰাজ ডে হিচাপে পালন কৰিছিল সেই ডেটো কোৰিলেট বা কোমেমোৰেট কৰিবলৈ যি বুলি নকওঁ 26 জানুৱাৰী তাৰিখটোৱে লোৱা হৈছিল কনষ্টিটিউশ্যনখন এনফৰ্চ কৰাৰ কাৰণে পাইছো আমি বুজি কিহৰ কাৰণে এইটো হৈছিল কাৰণ তাৰে 20 বছৰ আগত 26 জানুৱাৰী 1930 চনত কংগ্ৰেছে পূৰ্ণ স্বৰাজ ডে সেলিব্ৰেট কৰিছিল হ'ব পূৰ্ণ স্বৰাজৰ লগত ৰিলেটেড আৰু দুটামান পইণ্ট যদি মনত ৰাখো ৰবি নদীৰ পাৰত লাহোৰত ৰবি নদীৰ পাৰত ঠিক আছে কংগ্ৰেছে এই ৰিজলিউশ্যনটো লৈছিল যে অহা 26 জানুৱাৰীৰ পৰা আমি পূৰ্ণ স্বৰাজ পালন কৰিম ক্লিয়াৰ হৈছে বুজি পাইছো অকণমান আৰু অলপ দীঘল কৰি লৈ যাওঁ আৰু এটা দুটা পঢ়ি লওঁ অলপমান যাতে আমাৰ বস্তুখিনি সোনকালে শেষ হয় এবাৰ ৰিভাইজ কৰি ল'ব বাকী কমেণ্ট কৰি জনাব কেনে পাই আছে বস্তুবোৰ কামত আহি আছে নে নাই ঠিক আছে ডেফিনেটলি যিসকলে চাইছে প্ৰত্যেকে এটা এটা কমেণ্ট অন্তত কৰিব কাৰণ মই প্ৰত্যেকটো কমেণ্ট পঢ়ো ৰিপ্লাই কৰোঁ ঠিক আছে বাৰু নেক্সট salient features of the Indian Constitution আৰু এটা টপিক আমি পঢ়ি দিওঁ যে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ ভাৰতৰ কি কি ফিচাৰ্ছ আছে কি কি বৈশিষ্ট্য আছে প্ৰথম কথা ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি ৰিজিডিটি মানে কি ৰিজিড মানে হৈছে বস্তু এটা তাৰ কোনো লৰচৰ নাই ফ্লেক্সিবিলিটি মানে হৈছে লৰচৰ আছে সি লৰচৰ কৰিব পাৰি এতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ৰিজিডো হয় তাক তুমি সলাব নোৱাৰা বাট প্ৰয়োজন হলে কেতিয়াবা সলাবও পাৰিবা তাক এমেণ্ডো কৰিব পাৰিবা এমেণ্ড কৰাৰো প্ৰচেছ আছে তো ৰিজিডো হয় এট দ্য চেম টাইম ইট ইজ অলছ' ফ্লেক্সিবল মন গ'লেই সলাব নোৱাৰা তাৰ এটা বিশেষ প্ৰচেছ আছে সেইকাৰণে ইটছ এ ব্লেন্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি বাকী এইটো কথা আমি সকলোৱে জানো পৃথিৱীৰ আটাইতকৈ দীঘল কনষ্টিটিউশ্যনখনে হৈছে লেংগিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যনখন হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন তাৰপিছত ইণ্ডিয়ান কনষ্টিটিউশ্যনত থকা বিভিন্ন প্ৰভিজনসমূহ ইয়াৰ পৰাতো প্ৰশ্ন আহিবই আৰু আহি থাকে বিভিন্ন প্ৰভিজনসমূহ আমি বেলেগ বেলেগ দেশৰ পৰা ইনস্পায়াৰ আজিকালিতো নকল কৰা বুলি ক'ব নোৱাৰি আমি আজিকালি ক'ব লাগিব ইনস্পায়াৰ হৈ পেলাই সেইখিনি আমি নিজৰ কনষ্টিটিউশ্যনখনত সোমাই দিছিলো বেলেগ বেলেগ বস্তু বেলেগ বেলেগ দেশৰ পৰা আনিছো আমি গোটেই যে সেই ইমান 300 মান মানুহৰ যিটো এছেম্বলি আছিল তেওঁলোকে গোটেই দেশৰ কনষ্টিটিউশ্যন বিলাক পঢ়িছিল পঢ়ি পেলাই ক'ত কি ভাল বস্তু আছে সেইবোৰ লৈ আহি পেলাই আমাৰ কনষ্টিটিউশ্যনখনত সোমাই দিছিল তো যদি আমি চাওঁ ইয়াৰ পৰা প্ৰশ্নটো আহিবই বা আহে
কি আমি দেখিবলৈ পাওঁ যে ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা কি আমি লৈছিলো ৰুল অফ ল হোৱাট ইজ ৰুল অফ ল যে ল আটাইতকৈ ডাঙৰ আইন সকলোৱে আইন মানি চলিব লাগিব আইনখন হৈছে সকলোতকৈ ডাঙৰ আইনখন মতেই চলিব লাগিব দ্যাট ইজ ৰুল অফ ল ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা আমি লৈছিলো তাৰপিছত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট পাৰ্লিয়ামেণ্ট আমি দেখিছো সিঙ্গল সিটিজেনশিপ আমাৰ ভাৰতীয় সিটিজেনশিপৰ কথা আমি জানো সিঙ্গল সিটিজেনশিপ দুখন কান্ট্ৰিৰ সিটিজেনশিপ আমি একেলগে নাপাওঁ বা আমাৰ সিটিজেনশিপটো এনেকুৱাও নহয় যে এখন ওভাৰঅল ইণ্ডিয়াৰ থাকিব আৰু এখন অসমৰ থাকিব সেনেকুৱাও নহয় সিঙ্গল সিটিজেনশিপ দ্যাট ইজ ইণ্ডিয়ান সিটিজেনশিপ বাইক্যামেৰালিজম হোৱাট ইজ বাইক্যামেৰালিজম এই যে আমি দেখিছো আমাৰ ৰাজ্যসভা আৰু লোকসভা দুটা আছে ন উচ্চ সদন নিম্ন সদন বুলি কওঁ আপাৰ হাউচ লোৱাৰ হাউচ দ্যাট ইজ বাইক্যামেৰালিজম এইবিলাক আমি ব্ৰিটিছ কনষ্টিটিউশ্যনখনৰ পৰা ইনস্পায়াৰ হৈ ফেলে আমাৰ কনষ্টিটিউশ্যনত পঢ়াইছিলো নেক্সট ফাণ্ডামেণ্টেল ৰাইটছ বাৰে বাৰে সোধে ক'ৰ পৰা লৈছো ইউনাইটেড ষ্টেটছ আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা লৈছো ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী জুডিচিয়াৰীটো আমি দেখো ন জুডিচিয়াৰী ইজ নট আণ্ডাৰ গভৰ্ণমেণ্ট আৰু জুডিচিয়াৰী ইট ইজ এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী ইজ কমপ্লিটলি ডিফাৰেণ্ট জুডিচিয়াৰীয়ে সুপ্ৰিম কোৰ্টে কেতিয়াবা চৰকাৰৰ এগেইনষ্টেও ৰায়দান কৰে আমি দেখি আহিছো বা চৰকাৰে কিবা বেয়া কৰিলে আমি সুপ্ৰিম কোৰ্ট যাব পাৰো দুইটা বেলেগ বেলেগ ইণ্ডিপেণ্ডেণ্ট হয় দ্যাট ইজ ক'ৰ পৰা লৈছো ইউ এছ কনষ্টিটিউশ্যনৰ পৰা লৈছো ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্টে যদি কিবা বেয়া কাম কৰে কৰিব নলগীয়া কৰে তেওঁকো আমি প্ৰেচিডেণ্টটো কি হয় দেশৰ আটাইতকৈ হাইয়েষ্ট আটাইতকৈ ডাঙৰ মুৰব্বীজন তেওঁকো ইম্পিচ কৰিব পাৰি তেওঁকো আঁতৰাব পাৰি পাৰ্লিয়ামেণ্টত বিশেষ ৰিজলিউশ্যন পাছ কৰি ফেলে ঠিক আছে চ' সেই এই আটাইবোৰ আমি ইউ এছ কনষ্টিটিউশ্যনৰ পৰা ইনস্পায়াৰ হৈ ফেলে লৈছো কনকাৰেণ্ট লিষ্ট ক'ৰ পৰা লৈছো এইটোৰ ওপৰতো প্ৰশ্ন আহে হোৱাট ইজ কনকাৰেণ্ট লিষ্ট এতিয়া কিছুমান বিষয় আছে য'ত কেৱল মাত্ৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে আইন বনাব পাৰে কিছুমান আছে য'ত কেৱল মাত্ৰ ষ্টেট গভৰ্ণমেণ্টে আইন বনাব পাৰে এতিয়া যদি আমি কওঁ যে ডিফেন্সৰ ক্ষেত্ৰত ইণ্ডিয়ান আৰ্মি কি কৰিব নকৰিব কোনফালে যাব সেইবিলাক চেন্ট্ৰেল গভৰ্ণমেণ্টে বনাব আনহাতে যদি আমি বেলেগ এটা কিবা এটা লওঁ কেনেকুৱা ধৰণৰ আমি ল'ব পাৰো একজেক্টলি মনত পৰা নাই বাট কিছুমান য'ত নেকি ষ্টেট গভৰ্ণমেণ্টে কেৱল কৰে বাট কিছুমান এনেকুৱা ছাবজেক্ট আছে যেনেকে এডুকেশ্যনত চেন্ট্ৰেল গভৰ্ণমেণ্টেও কাম কৰে বা তেওঁলোকৰো বিষয় এইটো ষ্টেট গভৰ্ণমেণ্টৰো বিষয় হেল্থত চেন্ট্ৰেলেও কাম কৰে এইমছ এষ্টাব্লিছ কৰিছে চেন্ট্ৰেলৰ ফালৰ পৰা ষ্টেট গভৰ্ণমেণ্টেও কৰে GMCHখন আছে চ' যোনবোৰ বিষয় ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট দুয়োটাই কাম কৰিব পাৰে দুয়োটাই যোনবোৰ বিষয়ত নিয়ম ল বনাব পাৰে দ্যাট ইজ কনকাৰেণ্ট লিষ্ট সেইবোৰ হৈছে কনকাৰেণ্ট লিষ্ট বুলি এখন লিষ্ট আছে তাতে সেইবোৰ ৰাখা হৈছে সেই বিষয়বোৰ ৰাখা হৈছে ক'ৰ পৰা আমি লৈছো এই আইডিয়াটো লৈছো আমি অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনখনৰ পৰা ফাণ্ডামেণ্টেল ডিউটিজ আমি ক'ৰ পৰা লৈছো আমি সোভিয়েট ৰাছিয়াৰ কনষ্টিটিউশ্যনৰ পৰা লৈছো ফাণ্ডামেণ্টেল ৰাইট লৈছো আমেৰিকাৰ পৰা ফাণ্ডামেণ্টেল ডিউটি লৈছো ৰাছিয়াৰ পৰা চ' মই এজন টিচাৰ ফ'ল' কৰিছিলো তেওঁ আমাক এনেকৈ শিকাইছিল যে তেওঁ হিন্দী আছিল আগাৰ अमेरिका जैसा राइट चाहिए अमेरिकन निश्चित अधिकार যদি আমার লাগে তো রাশিয়া जैसा ডিউটি भी तो निभाने पड़ेगी तो রাশিয়া নিচিনা আমি আমার নিজৰ কৰ্তব্য পালন কৰিব লাগিব আমেৰিকান নিচিনা যদি আমাক অধিকাৰ লাগে রাশিয়ান নিচিনা আমি কৰ্তব্য ডিউটি পালন কৰিব লাগিব আমেৰিকা जैसा राइट चाहिए तो রাশিয়া जैसा ডিউটি भी तो निभाने पड़ेगी এনেকে মনত ৰাখিলে আমাৰ মনত থাকি যাব ঠিক আছে নেক্সট সাসপেনশন অফ ফান্ডামেন্টাল রাইটস ডিউৰিং ইমার্জেন্সি জার্মানিৰ পৰা লৈছো আমি ঠিক আছে সো ইমার্জেন্সি যেতিয়া লাগে তেতিয়াহলে আমাৰ ফান্ডামেন্টাল রাইটস কি হৈ যায় সাসপেন্ড হৈ যায় ৰৈ যায় সেইখিনি সময়ত ফান্ডামেন্টাল রাইটস দি দিবও পাৰে কিন্তু দুটা ফান্ডামেন্টাল রাইটস আছে মনত ৰাখিম আমি আৰ্টিকল 20 আৰু আৰ্টিকল 21 এই দুটা ইমার্জেন্সিৰ সময়তো সাসপেন্ড হ'ব নোৱাৰে ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ক'ৰ পৰা লৈছো আমি আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লৈছো কি হয় ডিপিএসপি কিছুমান গাইডিং প্ৰিন্সিপলছ হয় যোনে চৰকাৰক গাইড কৰে কেনেকে চলিব লাগে আইৰিছ কনষ্টিটিউশ্যন মানে আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনখনৰ পৰা আমি লৈছো ফেডাৰেল সিস্টেম এই যে আমাৰ ৰাজ্যও আছে আকৌ চেণ্টাৰো আছে এইবিলাক আমি ক'ৰ পৰা লৈছো কানাডাৰ পৰা লৈছো ৰেচিডুৱেল পাৱাৰ হোৱাট ইজ ৰেচিডুৱেল পাৱাৰ ৰেচিডিউ মানে কি এই যে চাহ চেকি দিলো চেকনিৰ ওপৰত কিবা ৰৈ গ'ল দিছ ইজ ৰেচিডিউ তো সংবিধানত গোটেই লিখি দিলো যে অমুক অমুক এনেকুৱা ল তেনেকুৱা বাট কিবাটো ৰৈ যাব পাৰে ন সেই ৰৈ যোৱা পাৱাৰটো কাৰ লগত আছে ৰৈ যোৱা পাৱাৰটো প্ৰেচিডেণ্টৰ লগত আছে দিছ ইজ ৰেচিডুৱেল পাৱাৰ ৰেচিডুৱেল পাৱাৰৰ আইডিয়াটো যে কিবাটো ৰৈও যাব পাৰে এই কথাটো আমি লিখি দিছো সংবিধানত কানাডাৰ পৰা সেই আইডিয়াটো আমি লৈছো
তাৰ পিছত হৈ গ'ল এই যে এমেন্ড কৰিব পাৰি কনষ্টিটিউচন সংশোধন কৰিব পাৰি সাউথ আফ্ৰিকাৰ পৰা লৈছে কনষ্টিটিউচনেল এমেন্ডমেন্টৰ প্ৰচেছটো আনহাতে গোটেই এণ্টায়াৰ কনষ্টিটিউচনখন যদি আমি চাওঁ সেই কনষ্টিটিউচনখনৰ বহুখিনি প্ৰভিজন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ব্ৰিটিছ চৰকাৰে আনিছিল এই এক্টখন সেই এক্টখনৰ পৰা আমি বহুখিনি প্ৰভিজন ডাইৰেক্টলি কি কৰিছো তাত কপি কৰি ৰাখি দিছো যেনেকৈ RBI ৰিজাৰ্ভ বেংক স্থাপন কৰা সেই বস্তুবোৰ আমি ডাইৰেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা ৰাখিছিলো তাৰ উপৰি যেনেকৈ UPSC পাব্লিক সাৰ্ভিস কমিশন গভৰ্ণৰ ঠিক আছে এডমিনিষ্ট্ৰেশ্যন কেনেকৈ চলিব বহু বস্তু আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনৰ পৰা ইনস্পায়াৰ হৈ ফালে কনষ্টিটিউচনখনত ভৰাইছো ক্লিয়াৰ হৈছে ঠিক আছে বাকি কি কৈছে যে আমি সেলিয়েন্ট ফিচাৰ্স পঢ়ি আছিলো ফেডাৰেল স্ট্ৰাকচাৰ উইথ ইউনিটাৰী বায়াস ফেডাৰেল মানে কি আমাৰ ৰাজ্যও আছে আৰু সেন্টাৰো আছে দিস ইজ ফেডাৰেল স্ট্ৰাকচাৰ উইথ ইউনিটাৰী বায়াস মানে সেন্টাৰৰ পাৱাৰটো অকনমান বেছি আছে সো সেন্টাৰৰ ফালে অকনমান বায়াস হৈ আছে ঠিক আছে পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্ণমেন্টৰ কথা আমি আলোচনা কৰিলো তাৰ পিছত ইন্টিগ্ৰেটেড আৰু ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী আমাৰ কেনেকুৱা হয় ইন্ডিপেন্ডেন্ট হয় তাৰ মানে অলপ আগত যেনেকৈ ডিসকাস কৰিছিলো যে চৰকাৰখন বেলেগ এক্সিকিউটিভটো বেলেগ আৰু জুডিচিয়াৰী বেলেগ দিস ইজ ইন্ডিপেন্ডেন্ট জুডিচিয়াৰী ইন্ডিপেন্ডেন্ট নিজাকে তেওঁলোকে সিদ্ধান্ত দিব পাৰে চৰকাৰৰ ইনফ্লুৱেঞ্চত তেওঁলোকে নাহে আনহাতে ইন্টিগ্ৰেটেড মানে হৈছে জুডিচিয়াৰীৰ আকৌ কেইবাটাও ভাগ আছে নহয় লোৱাৰ কোৰ্ট হায়াৰ কোৰ্ট ডিস্ট্ৰিক্ট কোৰ্ট তাৰপিছত হাই কোৰ্ট সুপ্ৰিম কোৰ্ট সেইবিলাক আকৌ ইন্টিগ্ৰেটেড ঠিক আছে সো দিস ইজ ইন্টিগ্ৰেটেড আৰু ইন্ডিপেন্ডেন্ট নেক্সট এইটোৰ পৰা প্ৰশ্ন আহে ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজি মানে হৈছে যেতিয়াৰ পৰা ভাৰত স্বাধীন হৈছে যেতিয়াৰ পৰা ভাৰতৰ সংবিধান আছে সকলো মানুহে এটা বয়স এটা পাৰ্টিকুলাৰ বয়সৰ পিছত যেনেকৈ বৰ্তমান বয়সটো হৈছে 18 বছৰ 18 বছৰৰ পিছত সকলো মানুহে কি ধনী হওক দুখীয়া হওক তাত শিক্ষা থাকক নাথাকক যিকোনো কাষ্টৰ হওক যিয়ে নহওক সকলোৱে মহিলা হওক পুৰুষ হওক ভোট দিব পাৰে বাট ভাৰতৰ নহয় পৃথিৱীৰ বহু ৰাষ্ট্ৰত এই সুবিধাটো নাছিল সকলোকে ভোট দিয়াৰ সুযোগ দিয়া হোৱা নাছিল কিছুমান দেশত আছিল ধনী মানুহখিনিকহে ভোট দিব দিয়ে কিছুমান আছিল যোনে টেক্স দিয়ে টেক্স পেয়াৰখিনিকহে ভোট দিব দিয়ে বাট ভাৰতে এই সুবিধাটো সকলোকে দিছে দ্যাট ইজ ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজি প্ৰথম অৱস্থাত যেতিয়া সংবিধানখন ৰচনা কৰিছিল তেতিয়া স্বাধীনতাৰ সময়ত এই ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজি ভোট দিব দিয়া বয়সটো আছিল 21 বছৰ বাট 1988 চনত 1988ত 21 বছৰৰ পৰা তাক 18 বছৰলৈকে কৰা হ'ল এইটো প্ৰশ্ন সোধে কোনখন কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1988 এই যিটো ভোট দিব পৰা বয়স এইটো 21ৰ পৰা 18 বছৰলৈকে কমাই দিলে ঠিক আছে আৰম্ভণিতে এইটো 21 বছৰ আছিল প্ৰশ্ন সোধে ইয়াৰ পৰা বাকি আমি গম পালো আমাৰ কনষ্টিটিউচনখনত ফান্ডামেন্টাল ৰাইটস আছে পিছত পঢ়িম ভালকে ডিপিএছপি আছে ডিপিএছপিৰ বিষয়ে পিছত আমি ভালকে ডিটেইলছত আলোচনা কৰিম ঠিক আছে ফান্ডামেন্টাল ডিউটিজ আছে ফান্ডামেন্টাল ডিউটিজ আৰম্ভণিতে কনষ্টিটিউচনখনত নাছিল ডিউটিজ মানে আমাৰ কৰ্তব্য আমাক 11টা ডিউটি দিছে ন আৰম্ভণিতে কিন্তু কনষ্টিটিউচনখনত এইটো নাছিল কেতিয়া এড কৰা হৈছে বাৰে বাৰে প্ৰশ্ন সোধে 1976 চনত 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 42 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে ফান্ডামেন্টাল ডিউটি এড কৰা হৈছে যোগ কৰা হৈছে বাৰে বাৰে প্ৰশ্ন আহে ঠিক আছে লগতে আমাৰ কনষ্টিটিউচনত আৰু কি কি ফিচাৰ্স আছে সেকুলাৰিজম মানে কি হয় যে যেনেকৈ এতিয়া নেপালখনক হিন্দু ৰাষ্ট্ৰ বুলি কোৱা হয় কিছুমান আছে মুছলিম কাণ্ট্ৰি বাট ইণ্ডিয়াখনত তেনেকুৱা চৰকাৰে এলাইন হোৱা পাৰ্টিকুলাৰ এটা লেংগুৱেজ পাৰ্টিকুলাৰ এটা ৰিলিজন নাই কোনো ধৰ্মকে কোনো পাৰ্টিকুলাৰ এটা ধৰ্মক সাপোৰ্ট চৰকাৰখনে নকৰে ইট ইজ সেকুলাৰিজম হ'ব ইয়াত সকলো ধৰ্মৰ মানুহ সমান এই সেকুলাৰিজমৰ আকৌ দুটা মিনিং থাকে এটা মিনিং হৈছে যে সেকুলাৰ মানে মোৰ কোনো ধৰ্ম নাই কিছুমান কাণ্ট্ৰি আছে বেছিভাগ ৱৰ্ল্ডৰ কাণ্ট্ৰিবিলাক যোনে সেকুলাৰ বুলি কয় মোৰ কোনো ধৰ্ম নাই কোনোবাই ধৰ্ম লৈ কিবা কৰিছে দ্যাট ইজ হিজ প্ৰাইভেট থিং বাট ইণ্ডিয়ান সেকুলাৰিজমৰ অকনমান ডিফাৰেন্স এটা আছে ইণ্ডিয়ান সেকুলাৰিজমটো কেনেকুৱা আছে সকলো ধৰ্মকে সমানভাৱে আমি চাওঁ তাৰমানে ইণ্ডিয়ান সেকুলাৰিজমত কোৱা নাই যে ধৰ্ম নাই ইণ্ডিয়ান সেকুলাৰিজমত কৈছে যে সকলো ধৰ্মকে আমি সমানে চাওঁ সকলো ধৰ্মই আগবাঢ়ি যাওক বেলেগ দেশৰ সেকুলাৰিজম মানে হৈছে ধৰ্মৰ লগত মোৰ মতলব নাই ক্লিয়াৰ এই প্ৰশ্নটোৰ পৰা স্কিপ নকৰিব এইটো পইণ্ট চাওক ইয়াত শৰ্ট নোটছ হয় এইবিলাক গতিকে ফ্যাক্টস বেছি আছে য'ৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে যিমানটা লাইন আছে প্ৰত্যেকটো লাইনৰ পৰাই কোনোবা নহয় কোনোবা পৰীক্ষাত কিন্তু প্ৰশ্ন আহিছে গতিকে অকনমান
হজম কৰোঁতে টান লাগিব পাৰে আপোনালোকে ৰিভাইজ কৰিব ৰিভাইজ কৰিলে বস্তুবোৰ ঠিক হ'ব বাট স্কিপ নকৰিব এভৰি লাইন প্ৰত্যেকটো লাইনত বস্তু আছে এতিয়া অলপ 2 লাইনমান কথা এটা কৈ লওঁ সাপোজ লুচেণ্টখন পঢ়িব বহুত ভাল কিতাপ লুচেণ্টত কি আছে আৰ্টিকল কিমানটা আছে জানে ভাৰতৰ কনষ্টিটিউশ্যনখনত আৰম্ভণিতে আৰ্টিকল আছিল 395 বৰ্তমান 448 লুচেণ্টখনত গোটেই আৰ্টিকল দি দিব কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট বৰ্তমান কিমান 105 মান আছে 105 মান আই থিংক এনে 105তকৈ বেছি হ'ল নাজানো 105লৈকে যোৱা বছৰলৈকে আছিল লুচেণ্টখনত গোটেই 105টা দিব আমি গোটেই 105টা নপঢ়ো আমি হায়েষ্ট 30টা মান পঢ়িম 30টা ইম্পৰ্টেণ্ট খিনি পঢ়িম সেইকাৰণে আমাৰ প্ৰত্যেকটো লাইনে ইম্পৰ্টেণ্ট we can't skip anything যদি চাইছে কমেন্ট এটা দিব কিন্তু আৰু ইমাৰ্জেন্সি প্ৰভিজনৰ কথা পঢ়ো প্ৰশ্ন সুধে বাৰে বাৰে যে নেশ্যনেল আমাৰ ইমাৰ্জেন্সি কেইটা টাইপৰ আছে তিনিটা টাইপৰ এটা হৈছে নেশ্যনেল ইমাৰ্জেন্সি গোটেই দেশখনত লগাই দিয়ে এইটো ইমাৰ্জেন্সি আনটো হৈছে প্ৰেসিডেন্ট ৰুল বা ষ্টেট অৰ ষ্টেট ইমাৰ্জেন্সি এইটো কেতিয়া হয় ষ্টেট ইমাৰ্জেন্সি মানে কোনো এখন ষ্টেটত বা কোনো এখন পাৰ্টিকুলাৰ জাগাত বহুত বেছি হাল্লা হৈ আছে দাঙ্গা হৈ আছে তাত কনষ্টিটিউশ্যনেল মেচিনাৰী ফেইল হৈ গৈছে ষ্টেট গভৰ্ণমেণ্টখনৰ কণ্ট্ৰল কৰিব পৰা নাই চলাব পৰা নাই তেতিয়া তাত প্ৰেসিডেন্ট ৰুল লগাই দিয়া বুলি যে কয় দ্যাট ইজ ষ্টেট ইমাৰ্জেন্সি আৰু এটা হৈছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি দেশখনত ফাইনেন্সিয়েল অৱস্থা একেবাৰে বেয়া হৈ গ'ল ফাইনেন্সিয়েল নেশ্যনেল ইমাৰ্জেন্সি কোনটো আৰ্টিকলত ভেৰি ইম্পৰ্টেণ্ট সুধি থাকে প্ৰশ্ন আৰ্টিকল 352 নেশ্যনেল ইমাৰ্জেন্সি প্ৰেসিডেন্ট ৰুলৰ আৰ্টিকল কোনটো আৰ্টিকলৰ আন্ডাৰ প্ৰেসিডেন্ট ৰুল বা ষ্টেট ইমাৰ্জেন্সি দ্যাট ইজ আৰ্টিকল 356 365 টো মনত মানে ৰাখিব নালাগে 365 টো একচুয়ালি কি হয় এই যে কনষ্টিটিউশ্যনেল মেচিনাৰী ফেইল হৈ গ'ল এডমিনিষ্ট্ৰেচনে চলাব নোৱাৰিল দ্যাট ইজ 356 365 ৰ কাৰণে প্ৰেসিডেন্টছ ৰুল 356 লগাব লাগে সো 356 বুলি মনত ৰাখিলে হ'ল প্ৰেসিডেন্ট ৰুল ষ্টেট ইমাৰ্জেন্সি 356 আৰু এটা টাইপৰ ইমাৰ্জেন্সি আছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি যেতিয়া দেশখনৰ ফাইনেন্স অৱস্থা বেয়া হৈ যাব তেতিয়া লগাব ফাইনেন্সিয়েল ইমাৰ্জেন্সি আমাৰ সকলোৰে দৰমহা বাতি সব যি আছে বন্ধ হৈ যাব এই প্ৰভিজনটো ৰাখি দিছে যে দেশৰ অৱস্থা যেতিয়া একদম বেয়া হ'ব ফাইনেন্সিয়েল ইমাৰ্জেন্সি লগাই দিব গভৰ্ণমেণ্ট এমপ্লয়ি বন্ধ দৰমহা কি হৈ যাব বন্ধ হৈ যাব দ্যাট ইজ ফাইনেন্সিয়েল ইমাৰ্জেন্সি আৰ্টিকল 360 ক্লিয়াৰ হৈছে এই যেটো নেশ্যনেল ইমাৰ্জেন্সিৰ কথা কলো নেশ্যনেল ইমাৰ্জেন্সি কিমান বাৰ লগাইছে দেশত এতিয়ালৈকে এইটো প্ৰশ্ন সুধে দেশত এতিয়ালৈকে 3 বাৰ লগাইছে কেতিয়া 1962 কি হৈছিল 1962 মনত কৰক চাইনাই আক্ৰমণ কৰিছিল অৰুণাচলৰ থ্ৰু দি এনেকৈ অসম এণ্টাৰ কৰিছিল তেতিয়া নেশ্যনেল ইমাৰ্জেন্সি লগাইছিল 1971 কি হৈছিল পাকিস্তানৰ লগত যুদ্ধ লাগিছিল ঠিক আছে আৰু এবাৰ লগাইছে 1975 ইন্দিৰা গান্ধীৰ মন গৈছে লগাই দিছে এটো ইমানো একো হোৱা নাছিল ইন্দিৰা গান্ধীয়ে লগাইছে এটো ঠিক আছে সো তিনিবাৰ আমাৰ নেশ্যনেল ইমাৰ্জেন্সি লাগিছে প্ৰেসিডেন্ট ৰুল কেইবাৰ লাগিছে এটো প্ৰশ্ন কেতিয়াও নুসুধে প্ৰেসিডেন্ট ৰুল লাগিয়ে থাকে ইফালে আজি হাল্লা লাগিছে ষ্টেটখনত মাৰাকাটা হৈছে লগাব ইফালে হাল্লা লাগিছে মাৰাকাটা হৈছে লগাব এটো লাগিয়ে থাকে মেনি টাইমছ প্ৰেসিডেন্ট ৰুল লাগিছে সো এটো প্ৰশ্ন নুসুধে থাৰ্ড সুধিব প্ৰশ্ন ফাইনেন্সিয়েল ইমাৰ্জেন্সি কেইবাৰ লগাইছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি এতিয়ালৈকে এবাৰো লগোৱা নাই has never been declared in India ভাৰতত ফাইনেন্সিয়েল ইমাৰ্জেন্সি এবাৰো লগোৱা নাই দিনা লগাব দিনা সবৰে দৰমহা পাতি বন্ধ হ'ব টেক্স সেক্সৰ কিবা কিবি উল্টা হৈ যাব সব জিটি হৈ যাব ঠিক আছে ফান্ডামেন্টাল ৰাইটস ইমাৰ্জেন্সিৰ সময়ত সাসপেন্ড কৰিব পাৰে আমাৰ মৌলিক অধিকাৰ দিছে ন কেইটামান অধিকাৰ বাট ইমাৰ্জেন্সিৰ সময়ত আমাৰ মৌলিক অধিকাৰ সাসপেন্ড হ'ব পাৰে হেকিটা আমাক নিদিবও পাৰে দুটা ফান্ডামেন্টাল ৰাইট এনেকুৱা আছে যি দুটা ইমাৰ্জেন্সিৰ সময়তো দিবই লাগিব দ্যাট ইজ আৰ্টিকল 20 আৰু আৰ্টিকল 21 আৰ্টিকল 21 এ কয় ৰাইট টু লাইফ এণ্ড লিবাৰ্টি মোৰ যেটো ফ্ৰীডম আছে মই ঘূৰি ফুৰিব পাৰো কিবা পাৰো কুটু কৰিব পাৰো হিটো মই মোৰ হেলথ ঠিক ৰাখিব পাৰো মই এক্সাৰসাইজ কৰিব পাৰো দিস ইজ মই ভাল কিতাপ পঢ়িব পাৰো লাইফ এণ্ড লিবাৰ্টি আৰ্টিকল 20 কেনেকুৱা ধৰণৰ যে ইয়াক কোৱা হৈছে protection in respect of conviction for offenses মানে criminal মই যেন কিবা criminal
মোকো কিছুমান ৰাইটছ দিছে কেনেকুৱা ৰাইটছ নো পোষ্ট ফেক্টো লেজিসলেশ্যন মানে হৈছে মই যেতিয়া ক্ৰাইমটো কৰিম সেই সময়ত ৰুল কি আছিল সেইমতেহে শাস্তি হ'ব নতুনকে ৰুল বনাই কিনে মোক শাস্তি দিব নোৱাৰে ঠিক আছে নেক্সট হৈছে নো ডাবল জিঅ'পাৰ্টি মানে মোক এটা দুখৰ কাৰণে দুইবাৰ শাস্তি দিব নোৱাৰে নো আৰু থাৰ্ডটো হৈছে নো সেলফ ইনক্ৰিমিনেশ্যন মানে হৈছে মই নিজকে নিজে ক'ব দোষী সজাব নোৱাৰো মোৰ দুখটো বেলেগেহে ক'ব যে মই মাৰিছো মই কিবা কামটো বেয়া কামটো কৰিছো সেইটো মই নিজে কৈ কোৰ্টত ক'ব নোৱাৰো সেইটো ভ্যালুলেছ so these are under article 20 ইমান মনত ৰাখিব নালাগে জাষ্ট মনত ৰাখক আৰ্টিকেল 20 আৰু 21 এই দুটা ফান্ডামেন্টাল ৰাইট সাসপেন্ড নহয় কেতিয়া ইভেন ডিউৰিং ইমাৰ্জেন্সি নেক্সট ক্লাছত আমি প্ৰিএম্বলখন পঢ়িম তাৰ পৰা আমি কন্টিনিউ কৰিম যদি আপোনালোকে ভাল পাইছে সাবস্ক্ৰাইব কৰিব কমেন্ট এটা ডেফিনেটলি দি যাব গাইডবুকখনৰ হোৱাটসএপ নাম্বাৰ স্ক্ৰীনত দিয়া আছে 149 रुपीस মাত্ৰ হোৱাটসএপ কৰিব আপোনালোকে এই গাইডবুকখন লাভ কৰিব বিএড এন্ট্ৰান্সৰ সম্পূৰ্ণ সিলেবাস ইয়াত ইনক্লুড আছে along with PYQ থ্যাংক ইউ সো মাচ পুনৰ লগ পাম নেক্সট ক্লাছত